নিৰ্বাচন হওকে বা নহওক পূৰ্ণগতিত চলিছে মুখ চুপতি বিহালী সামগুৰিক লৈ শাসক পক্ষই বিৰোধীলৈ এৰিছে শক্তি খেল লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৮জনকৈ বিধায়কৰ ভিতৰত ৫জনে মাৰিছিল শেষ হাঁহি ৫জন নৱ নিৰ্বাচিত সাংসদে এৰি অহা বিধানসভা সমষ্টিত উপ নিৰ্বাচন নতুন সমষ্টিৰ ভিত্তিত হ'ব নে পুৰণি সীমা পুৰণি ষ্টেটাছৰ ভিত্তিত হ'ব সেই বিতৰ্ক চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনেই নহ'ব পাৰে বুলি কৰা মন্তব্যই লগাই দিছে খেলিমেলি ইয়াৰ মাজতে শাসক বিৰোধীয়ে উপ নিৰ্বাচনক লৈ গৰম কৰি তুলিছে ৰাজনীতি ভূপেন বৰাই হেনো বিহালীৰ পৰা নিৰ্বাচন খেলিব এই খবৰক ধুমুহাৰ গতি দিয়াৰ কাম কৰিছে এতিয়া শাসক পক্ষই কৰবাত বিজেপিৰ সভাপতিয়ে যদি ভূপেন বৰাক চ্যালেঞ্জ দিছে আন কৰবাত বিজেপি বিধায়ক প্ৰশান্ত ফুকনে কৈছে বিহালীত পৰাজয়েৰে ভূপেন বৰাই দীঘল কৰিব পৰাজয়ৰ তালিকা প্ৰত্যাহ্বান কোন ক'ত হাৰে কোন ক'ত জিতে মইতো ক'লো আজি আমি 5খনে জিতিম ভূপেন বৰা ডাঙৰীয়া কওঁ যে 5খন জিতিব পাৰিম বুলি তেওঁ ভোট ক'ত পালে সুধিবচোন তেওঁ যোৰহাটক বাদ দি ক'ত ভোট পাইছে চামগুৰি আমি জিতি আছোঁ এইবাৰ চাই থাকক কাৰণ যোৱা লোকসভা নিৰ্বাচন চামগুৰিত আমাৰ বেছি হেৰি নাই ডিফাৰেঞ্চ নাই আপুনি ৰিজাল্টটো চাই ল'ব আৰু সেইখিনি আমি মিটিগেট কৰিব পাৰিম উই হেভ কেপাচিটি 100%। ভূপেন বৰাই বিহালীত যদি খেলে তেওঁক যেইবাৰ হাৰিলে তাৰ লগত আৰু এবাৰ যোগ দিব লাগিব ইফালে নগাঁৱত বিজেপি পৰাজিত হলেও সামগুৰি বিধানসভাৰ যুঁজত শক্তিশালীভাৱে যুঁজিব বিচাৰিছে বিজেপিয়ে এইখিনিতে বৰহমপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে কৈছে সামগুৰিৰ ৰাইজে ৰকিবুল হুছেইনক দিব উচিত উত্তৰ পুৰণা সামগুৰিৰ ৰাইজে এবাৰ পৰিৱৰ্তন বিচাৰিছে কাৰণ আমাৰ এই সমষ্টিটো আগৰ পৰাই এই সমষ্টিটোৰ ৰাইজে কোনোদিনেই ৰকিবুল হুছেইনৰ নেতৃত্বত কোনোদিনে তেওঁলোক শান্তিত নাছিলে আৰু আপুনি এইবাৰ চাব এইবাৰ ইলেকশ্যনটোত ৩০০০ ভোটৰ ব্যৱধান হৈছে মানে এইটোৱে কি সূচাইছে ৩০০০ ভোটৰ ব্যৱধানে এইটোৱেই সূচাইছে যে এই সমষ্টিটো সম্পূৰ্ণভাৱে ৰাইজ তেওঁৰ লগত নাই আৰু মই এটা কথা আপোনালোকে দৃঢ়তাৰে ক'ব পাৰোঁ যে এইবাৰ সামগুৰি সমষ্টিৰ ৰাইজে ৰকিবুল হুছেইন ডাঙৰীয়াক এসেকা দিব একে সময়তে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ দাবী উপ নিৰ্বাচন হলে 5খন আসনৰ 5খনেই দখল কৰিব বিজেপিয়ে অকল শাসক বিৰোধীৰ মাজতে যুঁজ যে আৰম্ভ হৈছে তেনে নহয় যুঁজ আৰম্ভ হৈছে মিত্ৰ দলৰ মাজতো প্ৰাৰ্থিত্বক লৈ যুঁজ আৰম্ভ হৈছে বিজেপিৰ নিজৰ মাজতো ব্যুৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ